ঐতিহাসিক খৰাগুৰি চাপৰি ইয়াতে সুদূৰ মৰুৰ দেশৰ পৰা অহা আজান ফকীৰক সমাধিস্থ কৰা হৈছিল। তেওঁ ইয়াতেই থাকি চকুৰি ভকতক লৈ তেওঁ জিকিৰ গঢ়িছিল। জিকিৰ যি ৰচনা কৰিছিল এই জিকিৰসমূহ অকল ধৰ্মীয় গীত বুলি যদি কোৱা যায় তেতিয়াহ'লে ভুল কৰা হ'ব। এয়া এটা সমন্বয়ৰ গীত। তেখেতৰ জিকিৰৰ প্ৰত্যেকটো পংক্তিতেই তেওঁ সমন্বয়ৰ এটা সুৰ পোৱা যায়। আৰু তেওঁ যি সমন্বয়ৰ বাৰ্তা তেওঁ বিলাইছিলে এই সমন্বয়ৰ বাৰ্তা কালি মই নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ, যিহেতু ইয়াৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে সমগ্ৰ অঞ্চলটোত বন্তি প্ৰজ্বলন কৰি আলোকিত কৰিছে। আজান পীৰৰ এই যি বাৰ্ষিক অধিৱেশন হৈছে এই বাৰ্ষিক অধিৱেশনত তেওঁলোকে এটা বাৰ্তা দিছে যে ইয়াত যিমানেই তোমালোকে কোনোবাই সাম্প্ৰদায়িক দৃষ্টিকোণেৰে কথাবোৰ নাচাওক লাগিলে, ইয়াৰ মানুহ যে সদায় এক আজান পীৰে গঢ়ি যোৱা সমন্বয় সম্প্ৰীত যে আমি সকলো এক হৈ আছো সেই কথাখিনিকে প্ৰমাণিত কৰিছে। আৰু ইয়াতে অধিৱেশন অনুষ্ঠিত হৈছে। অধিৱেশনত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে। এখন হৈছে শৰাগুৰি আজান। শৰাগুৰি আজান সুদীৰ্ঘ ৩৪ বছৰ ধৰি ইয়াত প্ৰকাশ কৰি অহা হৈছে। তাৰ উপৰিও তাৰে সংকলন এটাও ইয়াত প্ৰকাশ কৰা হৈছে। মই ভাবোঁ ইয়াত যি সমন্বয়ৰ বাৰ্তা, ইয়াত আজি পুৱাৰ পৰা যি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিমান জনগোষ্ঠীৰ লোক ঐক্যবদ্ধ হৈছে তেওঁলোকে নিঃসন্দেহে এক সমন্বয়ৰ বাৰ্তা বিয়পাই দিছে। ধন্যবাদ। আজি দৰগাহ প্ৰাংগণত আমাৰ দৰগাহ পৰিচালনা কমিটিৰ উদ্যোগত যি বছৰেকীয়া অভিৱৰ্তন হৈ গ'ল, ইতিমধ্যে আমাৰ সামৰণি পৰিছে। আৰু এই অভিৱৰ্তনত অসমৰ বিভিন্ন জেগাৰ বিদ্বত কেইবাজনো ব্যক্তিয়ে চুফিবাদ আৰু আমাৰ আজান পীৰৰ মানৱতাবাদ আৰু সংস্কৃতিৰ ওপৰত অতি সুন্দৰ বক্তব্য দাঙি ধৰিছে। এইখিনিৰ পৰা আমি আশা কৰিছোঁ ইয়াত সমবেত সকলো ৰাইজে কিছু জানিব, কিছু শিকিব। আৰু আমি আশা কৰাতকৈ বহুত বেছি মানুহ আজি ইয়াত উপস্থিত হৈছে। সকলোলৈকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাজহুৱা দোৱা হৈ গ'ল ইতিমধ্যে। প্ৰায় বিপুল জনসংখ্যাই ইয়াত ভাগ লৈছে। সঁচাকৈ আজি উৎফুল্লিত হৈ গৈছোঁ। যিকেইটা দিন ইয়াত থাকিম এই সেৱা কৰি যাম বুলি আমি পৰিচালনা কমিটিয়ে থিৰাং কৰিছোঁ। প্ৰতি ধৰ্ম বিভিন্ন ধৰ্মাৱলম্বী লোকে আহি ইয়াত লোকাৰণ্য হৈছে। গতিকে অতি খুচি হৈছোঁ, আনন্দিত হৈছোঁ। ভৱিষ্যতে আমি কাম কৰাৰ প্ৰেৰণা পাইছোঁ বুলি আমি ভাবিছোঁ। গতিকে চাওঁ আগন্তুক দিনত কি কৰিব পাৰোঁ। আল্লাহৰ ওপৰত কথা, আল্লাই সহায় কৰিব লাগিব। মানুহৰ আশা